ভেন্দি হবলা বিয়া বুলি বৰ ফুটি লাগিছে হাঁহি ৰখাই নাই একেবাৰে আমাৰ তেনেকুৱাই লাগিছে আদিয়া সোনকালে মই ষ্টাৰ্ট কৰিব লাগে আৰম্ভণি কৰিব লাগে মই পানী লৈ মোৰ একদম হাত বিষাই গৈছে মাথা বিষাই গৈছে আৰু পানী লাগে বুলি মই এটা লৈ ৰখি আছো ফুলেশ্বৰী যা তই আৰম্ভণিটো কৰ মা হালধি অলপ বেছিকে সানি দে কাৰোবাৰ গোন্ধ এটা ৰাস্তালৈকে মলমলাই থাকে টোপনি ধৰি গৈছে তাতে আকৌ বিয়াখন শেষ এতিয়া ইজনে সিজনক মালাটো পিন্ধোৱা তোমালোক দুইজনে মালা ভিতৰতে আছে মই আনাগৈ নাই আনি দিছো ৰ'বা এইবোৰ মই বৰ বেয়া পাওঁ দেই বস্তুবোৰ যোগাৰ কৰি থব লাগে পটল ভেন্দি ফাইনেলি আমাৰ বিয়াখন হ'ল আৰু নোৱাৰিছো আৰু দে খুদাহঁতৰ বিচনাতে অকণমান পৰিয়ে দিমগৈ নেকি এই দুডাল মালা দিয়ক বিয়া সম্পূৰ্ণ হ'ল আৰু এতিয়া আজিৰ পৰা তোমালোক দুয়োটা পতি পত্নী আৰু ইজনে সিজনক সন্মান কৰিবা কিমান দিনৰ পৰা কৈ আছো মই পাকঘৰটো ভাল কৰি দিয়ক বুলি পেলাই নাই নদিয়া নিদিয়া এতিয়া বৰষুণ পৰিলে পেলাই গোটেইখন খেলি মেলি হৈ গ'ল নহয় এতিয়া মই চাফা কৰিব লাগিব হেৰা কি হলো ইমান খং কৰি কৈছা যে কি মৰমত ক'ব লাগে নেকি ভোক লাগিছিলে ভাত লাগে ভাত বনাই থৈছো ভাততে আলু দিছো আৰু এয়া পদিনা চাটনি অকণমান বনাই আছো বনাই হ'লে ভাত দি দিম মই খালি আলু ভাত দিবা নেকি আৰু মই নোৱাৰো দেই অকলে মানুহজনী ইমান খোপা কৰি থাকিবলৈ মোৰ পেট ভৰিয়া আছে বিয়া খাই অহা পেট মোৰ একদম ভৰিয়া আছে আপোনালোকৰ কাৰণেহে মই বনাই দিছো আৰু এই পাকঘৰটো দেখা নাই আপুনি কি অৱস্থা হৈ আছে ইমান দিনৰ পৰা যে মই কৈ আছিলো পাকঘৰটো ঠিক কৰি দিয়ক বুলি কাম খাই নাই ন এবাৰ সেই চকুটো ফুৰাই পেলাই চাওকচোন এইটো পাকঘৰত কাম কৰিব পাৰে নেকি বাৰু যেতিয়ালৈকে পাকঘৰটো ঠিক কৰি নিদিয়ে আলু ভাতকে খাই থাকিব মই ইমান কৰি থাকিব নোৱাৰো হ'ব দিয়া কাইলৈ ৰাতিপুৱাই আমি কেইটাই মিলি পেলাই পাকঘৰটো ঠিক কৰি দিম আৰু সেই টিঙৰ ওপৰত উঠি পেলাই ফুটাকেইটাও মাৰি দিব গোটেই পাকঘৰটোত বৰষুণ পৰিলে একদম মানে বাহিৰতে আছে নে ভিতৰতে আছে ধৰিবই নোৱাৰো মই একো হ'ব দিয়া এতিয়া সেই আলু পিটিকাকে দিবা আৰু খাই পেলাই শুই থাকো গৈ আছো ব'লক